আজি শনিবাৰ 2025 চনৰ 9 আগষ্ট। আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস। খিলঞ্জীয়া আৰু আদিবাসীসকলৰ অধিকাৰ আৰু অভিব্যক্তিক সন্মানজনকভাৱে উপস্থাপন কৰাৰ লগতে তেওঁলোকৰ সংস্কৃতি, পৰম্পৰা আৰু অৱদানক স্বীকৃতি দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত মৰ্মে প্ৰতি বছৰে 9 আগষ্টত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। নাগাচাকিত আণৱিক বোমা বিস্ফোৰণ। 1945 চনৰ 9 আগষ্টত জাপানৰ নাগাচাকিত আমেৰিকাই দ্বিতীয়টো আণৱিক বোমা নিক্ষেপ কৰে। ফেটমেন সাংকেতিক নামৰ এই বোমাৰ বিস্ফোৰণে চহৰখন ধ্বংসস্তূপত পৰিণত কৰাৰ লগতে প্ৰায় ৭৪,০০০ লোকৰ প্ৰাণ নাশ কৰে। ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ মহাত্মা। 1942 চনৰ 9 আগষ্টত মহাত্মাৰ ডু অৰ ডাই বাণীৰে আৰম্ভ হোৱা ভাৰত ত্যাগ সত্যাগ্ৰহৰ প্ৰথম দিনটোতে মহাত্মা গান্ধী আৰু বহু সংখ্যক স্বাধীনতা সংগ্ৰামীক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। বম্বেৰ গোৱালিয়া টেংক মৈদানত অগ্ৰণী স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীয়ে ভাৰতীয় পতাকা উত্তোলন কৰে। বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ। 1897 চনৰ 9 আগষ্টত পুনেৰ ব্ৰিটিছ প্লেগ কমিছনাৰ ৰেণ্ড আৰু তেওঁৰ সামৰিক এস্কৰ্ট লেফটেনেণ্ট আয়াৰষ্টক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ হৰি চাপেকাৰ ৰানাডেক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে। প্লেগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাইছিল। পিছাৰ হেলনীয়া স্তম্ভৰ নিৰ্মাণ। 1173 চনৰ 9 আগষ্টত ইটালীৰ পিছা নগৰীত আৰম্ভ হৈছিল পিছাৰ হেলনীয়া স্তম্ভ নামেৰে খ্যাত ঘণ্টাস্তম্ভৰ নিৰ্মাণ কাৰ্য। নিৰ্মাণ আৰম্ভ হোৱাৰ পিছতেই কোমল অস্থিৰ মাটিৰ বাবে হেলনীয়া হ'বলৈ ধৰা এই প্ৰাচীন স্তম্ভটোৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। মুখ্যমন্ত্ৰী হিচাপে শপত বিষ্ণুৰাম মেধিৰ। 1950 চনৰ 9 আগষ্টত অগ্ৰণী স্বাধীনতা সংগ্ৰামী বিষ্ণুৰাম মেধিয়ে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যদিও বাংলাদেশীক ভোট বেংক হিচাপে গণ্য কৰা নিজ দলৰে এটা শক্তিশালী লবিৰ অপ্ৰিয় হৈ পৰিছিল। দেশদ্ৰোহিতাৰ অপৰাধত গ্ৰেপ্তাৰ শ্বেইখ আব্দুল্লাহ। 1953 চনৰ 9 আগষ্টত পাকিস্তানৰ সহযোগত দেশদ্ৰোহী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত জম্মু কাশ্মীৰৰ প্ৰথম নিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্বেইখ আব্দুল্লাক ভাৰত চৰকাৰে পদচ্যুত কৰি গ্ৰেপ্তাৰ কৰে। অঞ্চলটোৰ ৰাজনৈতিক ক্ষেত্ৰত এক বৃহৎ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত এই ঘটনাৰ পিছত বাক্ষী গোলাম মহম্মদক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয়। ডেভিছ কাপৰ প্ৰথম খেল। 1900 চনৰ 9 আগষ্টত আৰম্ভ হৈছিল বিশ্বৰ আটাইতকৈ পুৰণি আন্তঃৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা ডেভিছ কাপৰ খেল। মেছাচুচেটছৰ বষ্টনত অনুষ্ঠিত উদ্বোধনী খেলত আমেৰিকাই ব্ৰিটিছ দ্বীপপুঞ্জক পৰাস্ত কৰে। প্ৰথম অৱস্থাত আন্তঃৰাষ্ট্ৰীয় লন টেনিছ চেলেঞ্জ নামেৰে পৰিচিত আছিল ড্ৰাইভ এফ ডেভিছে প্ৰতিষ্ঠা কৰা এই প্ৰতিযোগিতা। ডিজেল ইঞ্জিনৰ পেটেণ্ট। 1893 চনৰ 9 আগষ্টত ফৰাচী মেকানিকেল ইঞ্জিনিয়াৰ আৰু উদ্ভাৱক ৰুডল্ফ ডিজেলে পিছলৈ ডিজেল ইঞ্জিন হিচাপে পৰিচিত হোৱা ইণ্টাৰনেল কম্বাষ্টন ইঞ্জিনৰ বাবে পেটেণ্ট লাভ কৰে। এই উল্লেখযোগ্য উদ্ভাৱনত তেওঁ ইন্ধনৰ কাৰ্যক্ষমতা আৰু কম্প্ৰেছন ইগনিশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বৈদ্যুতিক ৱাশ্বিং মেচিনৰ পেটেণ্ট। 1910 চনৰ 9 আগষ্টত ঘৰুৱা বৈদ্যুতিক ৱাশ্বিং মেচিনৰ বাবে উদ্ভাৱক আলফা জে ফিচাৰে পেটেণ্ট লাভ কৰে। তেওঁ সৰু বৈদ্যুতিক মটৰেৰে চালিত আৰু স্বয়ং উলটিব পৰা গিয়াৰ বক্সেৰে সজ্জিত ব্যৱস্থাৰে এই ৱাশ্বিং মেচিন নিৰ্মাণ কৰি উলিয়াইছিল। আধুনিক এলিভেটৰৰ পেটেণ্ট। 1859 চনৰ 9 আগষ্টত মাৰ্কিন উদ্ভাৱক অটিছ টাফ্টছে আধুনিক যুগৰ বহুমহলীয়া গৃহ নিৰ্মাণত অত্যাৱশ্যকীয় হৈ পৰা আধুনিক এলিভেটৰৰ পেটেণ্ট লাভ কৰে। হোটেল আৰু ৰাজহুৱা অট্টালিকাত মানুহ উঠা নমা কৰিবলৈ ব্যৱহাৰ হৈছিল উলম্ব স্ক্ৰু লিফ্ট বুলি পৰিচিত এই প্ৰক্ৰিয়া। ভাৰত ছোভিয়েট সহযোগিতা চুক্তি স্বাক্ষৰিত। 1971 চনৰ 9 আগষ্টত ভাৰত আৰু ছোভিয়েট ইউনিয়নে শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। এই সন্ধিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত এক শক্তিশালী কৌশলগত অংশীদাৰিত্ব প্ৰতিষ্ঠা কৰে আৰু 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধ আৰু বাংলাদেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাষ্ট্ৰপতি নিক্সনৰ পদত্যাগ পত্ৰ। 1974 চনৰ 9 আগষ্টত মাৰ্কিন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে সচিব হেনৰি কিচিঞ্জাৰলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ৱাটাৰগেট কেলেংকাৰীত জড়িত হৈ পৰা নিক্সন পদত্যাগ কৰা প্ৰথম আৰু একমাত্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। ছিংগাপুৰৰ স্বাধীনতা।
1965 চনৰ 9 আগষ্টত ছিংগাপুৰে ফেডাৰেশ্যন অৱ মালয়েছিয়াৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। ছিংগাপুৰ আৰু মালয়েছিয়াৰ মাজত ৰাজনৈতিক আৰু সামাজিক সংঘাতৰ ফলত দুবছৰীয়া সহযোগিতা আৰু সহাৱস্থানৰ অন্ত পৰে। ইনফ্লেটেবল কুকুৰাৰে উপহাস ট্ৰাম্পক। 2017 চনৰ 9 আগষ্টত একাংশ ৰাজনৈতিক প্ৰতিবাদকাৰীয়ে আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে মিল থকাকৈ ডিজাইন কৰি চিকেন ডন নাম দিয়া এটা ইনফ্লেটেবল কুকুৰা হোৱাইট হাউচৰ বাহিৰত স্থাপন কৰিছিল। ট্ৰাম্পৰ সাহসৰ অভাৱক উপহাস কৰা এই প্ৰতিবাদৰ দৃশ্য দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।